প্ৰধানমন্ত্ৰীয়ে সংসদত সংবিধানৰ প্ৰণেতাক তুচ্ছ তাচ্ছিল্য কৰিব, অপমান কৰিব। তাতকৈ দুৰ্ভাগ্যৰ বিষয় ভাৰতবৰ্ষৰ ইতিহাসত আৰু নোলাব। গতিকে ইতিমধ্যে গম পাইছেই কি মন্তব্যকে তাৰ পৰা নকওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়াই আমাৰ সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াৰ ওপৰত যি অপমানসূচক মন্তব্য কৰিলে, তাৰ বাবে আমি মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি আমাৰ ৰমেশ বদলৈৰ নেতৃত্বত আজি আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সংবিধান প্ৰণেতা বাবা ভীমৰাও আম্বেদকাৰৰ যি ধৰণে অমিত শ্বাহ ডাঙৰীয়াই অপমান কৰিছে, তাৰ বাবে আমি সকলোৱে আজি ইয়াত একত্ৰিত হৈছোঁ যাতে অমিত শ্বাহ ডাঙৰীয়াই পদত্যাগ কৰক। তেখেতৰ পদত্যাগৰ দাবী আমি জনাইছোঁ। আমাৰ এটাই দাবী যে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ যিখন সংবিধানৰ দ্বাৰা পৰিচালিত হৈ আছে, সেই সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰক যি অসভ্যালী অসন্মানসূচক বক্তব্য গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দাঙি ধৰিছিল, তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আজি মৰিগাঁও জিলা কংগ্ৰেছে। আৰু সেই প্ৰতিবাদ মৰ্মে আমি আজি জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে আমি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন মেমৰেণ্ডাম আমি আজি আমি দিছোঁ যাতে প্ৰধানমন্ত্ৰীয়ে সংসদত সংবিধানৰ প্ৰণেতাক তুচ্ছ তাচ্ছিল্য কৰিব, অপমান কৰিব। তাতকৈ দুৰ্ভাগ্যৰ বিষয় ভাৰতবৰ্ষৰ ইতিহাসত আৰু নোলাব। গতিকে ইতিমধ্যে গম পাইছেই কি মন্তব্যকে তাৰ পৰা নকওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়াই আমাৰ সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াৰ ওপৰত যি অপমানসূচক মন্তব্য কৰিলে, তাৰ বাবে আমি মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি আমাৰ ৰমেশ বদলৈৰ নেতৃত্বত আজি আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সংবিধান প্ৰণেতা বাবা ভীমৰাও আম্বেদকাৰৰ যি ধৰণে অমিত শ্বাহ ডাঙৰীয়াই অপমান কৰিছে, তাৰ বাবে আমি সকলোৱে আজি ইয়াত একত্ৰিত হৈছোঁ যাতে অমিত শ্বাহ ডাঙৰীয়াই পদত্যাগ কৰক। তেখেতৰ পদত্যাগৰ দাবী আমি জনাইছোঁ। আমাৰ এটাই দাবী যে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ যিখন সংবিধানৰ দ্বাৰা পৰিচালিত হৈ আছে, সেই সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰক যি অসভ্যালী অসন্মানসূচক বক্তব্য গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দাঙি ধৰিছিল, তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আজি মৰিগাঁও জিলা কংগ্ৰেছে। আৰু সেই প্ৰতিবাদ মৰ্মে আমি আজি জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে আমি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন মেমৰেণ্ডাম আমি আজি আমি দিছোঁ যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।